নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। দিল্লী বিধানসভাত বৰ্তমান সময়ত এটা বিষয়ক লৈ তুমুল বিতৰ্ক চলি আছে। চলিত বৰ্ষাকালীন অধিৱেশনত দুদিন ধৰি শাসকীয় বিজেপি আৰু বিৰোধী আপৰ মাজত তীব্ৰ যুক্তিযুদ্ধ হৈছে। কাৰণ হৈছে এটা গোপন সুৰংগ আৰু দুটা ৰহস্যময় কোঠা। বুধবাৰে এই বিতৰ্ক ইমানেই তীব্ৰ হৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপ নেত্ৰী আতিশী আৰু অন্যান্য আপ বিধায়কসকলক বিধানসভাৰ পৰা বাহিৰ কৰিবলগীয়া হৈছিল। এই ৰহস্যময় কোঠা আৰু গোপন সুৰংগটোৰ প্ৰকৃত সত্য আচলতে কি? এই বিতৰ্কৰ বিষয়ে পুৰাতত্ত্ববিদ আৰু ইতিহাসবিদসকলে কি কয় চাওঁ আহক। দিল্লীৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত পূৰ্বৰ আপ চৰকাৰৰ দাবী নাকচ কৰিছে যে দিল্লী বিধানসভাৰ তলৰ কোঠাকেইটা ব্ৰিটিছ শাসনৰ সময়ত ফাঁচীঘৰ আছিল আৰু তাত লালকিল্লাৰ সৈতে সংযোগী এটা সুৰংগ আছিল। এই কথা তেওঁলোকে অগ্ৰাহ্য কৰিছে। তেওঁলোকৰ মতে এই স্থানটো মাত্ৰ ব্ৰিটিছ শাসনৰ সময়ৰ এটা টিফিন ঘৰ আছিল। প্ৰশ্ন হৈছে, এই দুটা কোঠা প্ৰকৃততে ফাঁচীৰ স্থান আছিল নেকি? আৰু সুৰংগটো সঁচাকৈয়ে লালকিল্লালৈ গৈছিল নেকি? দিল্লী বিধানসভা ভৱনৰ তেনে কোনো অতীত আছে নেকি বাৰু? ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদসকলে এই দাবীক নাকচ কৰিছে। 2021 চনত আপ চৰকাৰৰ সময়ত তদানীন্তন বিধানসভাৰ অধ্যক্ষ ৰাম নিবাস গোয়েলে দাবী কৰিছিল যে বিধানসভাৰ তলৰ কোঠাকেইটা ব্ৰিটিছ শাসনৰ সময়ত ফাঁচীৰ স্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল। তেওঁৰ মতে এটা গোপন সুৰংগ লালকিল্লাৰ সৈতে সংযোগী আছিল আৰু সম্ভৱতঃ ব্ৰিটিছসকলে মৃত্যুদণ্ডপ্ৰাপ্ত কয়দীসকলক স্থানান্তৰৰ বাবে ব্যৱহাৰ কৰিছিল এই সুৰংগটো। গোয়েলে সংবাদ মাধ্যমক সুৰংগৰ প্ৰৱেশদ্বাৰ দেখুৱাইছিল আৰু ইয়াৰ ইতিহাসৰ বিষয়ে দাবী কৰিছিল। গোয়েলে 2021 চনত কৈছিল যে সুৰংগটোৱে বিধানসভাক লালকিল্লাৰ সৈতে সংযোগ কৰে। তেওঁ লগতে কৈছিল যে আধুনিক নিৰ্মাণৰ বাবে সুৰংগৰ পথ বন্ধ হৈ গৈছে। গোয়েলে আৰু কৈছে যে সুৰংগ আৰু ফাঁচীঘৰটো 2022 চনৰ 26 জানুৱাৰী বা পৰৱৰ্তী স্বাধীনতা দিৱসৰ ভিতৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। 2022 চনত এই কোঠাকেইটাক জনসাধাৰণৰ দৰ্শনৰ বাবে সজাই পুৰাই তোলা হৈছিল আৰু দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ছবি দেৱালত স্থাপন কৰা হৈছিল। বৰ্তমানৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত এই দাবীক ইতিহাসৰ দৃষ্টিকোণৰ পৰা অসত্য বুলি নাকচ কৰিছে। তেওঁলোকৰ মতে এই স্থানটো টিফিন পৰিৱেশনৰ বাবে ব্যৱহৃত এটা কোঠা আছিল, কয়দীৰ বাবে নহয়। গুপ্তাই দাবী কৰিছে যে কেজৰিৱাল চৰকাৰে এই কোঠাক জেলৰ দৰে দেখুৱাবলৈ 1 কোটি টকা খৰচ কৰিছিল। প্ৰতীকী জেলৰ ৰেলিং, ফাঁচীৰ দড়ি আৰু স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি স্থাপন কৰি এই ব্যয় কৰিছিল। বুধবাৰে তেওঁ ইয়াক ইতিহাসৰ গুৰুতৰ বিকৃতি, শ্বহীদৰ অপমান আৰু জনসাধাৰণৰ বিশ্বাসৰ সৈতে বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছিল। তেওঁ বিধানসভাত কৈছিল যে এই গঠন ভাঙি পেলোৱা হ'ব, আনুষ্ঠানিকভাৱে ইয়াৰ তদন্ত আৰম্ভ কৰা হ'ব আৰু এটা গোচৰ ৰুজু কৰা হ'ব। ইপিনে প্ৰাক্তন অধ্যক্ষ গোয়েল তেওঁৰ দাবীত এতিয়াও অটল আছে। তেওঁ কৈছে যে তেওঁ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াক 3 বাৰ চিঠি লিখিছিল, গঠনসমূহৰ পৰীক্ষাৰ অনুৰোধ জনাইছিল, কিন্তু তেওঁ কোনো সঁহাৰি নাপালে। এই সকলো অভিযোগ আৰু প্ৰতি অভিযোগ ৰাজনীতিবিদসকলে কৰি আছে, কিন্তু ইতিহাস, পুৰাতত্ত্ব আৰু ঐতিহ্যৰ বিশেষজ্ঞসকলে ইয়াক লৈ কি কয়? দিল্লীৰ এই ভৱনটো 1912 চনত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত কেন্দ্ৰীয় বিধানসভা হিচাপে নিৰ্মাণ কৰা হৈছিল। 1947 চনত ভাৰতৰ স্বাধীনতাৰ পাছত 1950 চনলৈ ই সংসদ ভৱন হিচাপে ব্যৱহৃত হৈছিল। পাছত 1990 দশকত দিল্লী বিধানসভাৰ সৈতে এটা কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঠন কৰাৰ পাছত ই দিল্লী বিধানসভা হিচাপে ব্যৱহৃত হয়। দিল্লীৰ ইতিহাসবিদ ৰাণা চৌধুৰী, যিয়ে দিল্লীৰ মধ্যযুগীয় অতীতৰ ওপৰত কেইবাখনো কিতাপ লিখিছে, তেওঁ 2021 চনত অধ্যক্ষৰ এই দাবীক নাকচ কৰিছে। চৌধুৰীয়ে কয়, দিল্লী বিধানসভা ভৱন 1912 চনত নিৰ্মাণ কৰা হৈছিল আৰু এটা সুৰংগৰ যি লালকিল্লাৰ সৈতে সংযোগ কৰে সেয়া অতি অসম্ভৱ। এই কথা ইণ্ডিয়ান টুডেত ইতিমধ্যে প্ৰকাশ হৈছে। তেওঁ আৰু কৈছে, লালকিল্লা 1639 পৰা 1648 চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। তাত যিকোনো নিৰ্মাণ কাৰ্য সুৰংগকে ধৰি প্ৰথম 100 পৰা 200 বছৰৰ ভিতৰত হৈছিল। গতিকে আৱিষ্কৃত সুৰংগটো নিশ্চয় অন্য কোনো কাৰণত আছিল আৰু ই বহুত চুটি। ই লালকিল্লালৈ সংযোগী হ'ব নোৱাৰে।
ইতিহাসবিদ তথা লেখক সুহেল হাছমিয়ে কৈছিল যে বিধানসভাই নিজেই বিচাৰক আৰু জল্লাদৰ ভূমিকা পালন কৰি নিয়মীয়াকৈ নিজৰ পৰিসৰত ফাঁচি দিয়াটো অতি অসম্ভৱ। মই ভাবোঁ যে বৰ্তমানৰ দিল্লী বিধানসভাত ফাঁচি ঘৰৰ কাহিনীটো মাত্ৰ এটা কল্পনাপ্ৰসূত গল্প। হাছমিয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক এইদৰে কৈছিল। আনহাতে দিল্লীৰ পুৰাতত্ব বিভাগৰ এজন বিষয়াই সংবাদগোষ্ঠীক কৈছিল যে তেওঁলোকে ফাঁচি ঘৰ বা সুৰংগৰ দাবীৰ তদন্ত কৰা নাই আৰু কোনো চৰকাৰৰ পৰা এনে অনুৰোধ পোৱা নাছিল। যদিও কেজৰিৱাল চৰকাৰে ফাঁচি ঘৰৰ অস্তিত্ব ঘোষণা কৰিছিল, তথাপি জনসাধাৰণৰ বাবে কোনো প্ৰমাণ তেওঁলোকে দাখিল কৰা নাছিল। এই দাবীবোৰ এতিয়াও জল্পনা কল্পনাৰ ওপৰত ভিত্তি কৰি আছে আৰু প্ৰশ্নৰ সন্মুখীন হৈ আছে। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া বা দিল্লী ৰাজ্যিক পুৰাতত্ব বিভাগৰ পৰা সম্পূৰ্ণ তদন্তৰ পাছতহে এই তথাকথিত ফাঁচি ঘৰ আৰু গোপন সুৰংগৰ সত্যতা নিশ্চিতভাৱে প্ৰতিষ্ঠিত হ'ব। ধন্যবাদ।